নমস্কাৰ, আজি মই আপোনালোকলৈ চুজিৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে কম সময়ত কম বস্তুৰে ঘৰত সহজতে বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ বাতিটোৰে আধা বাতি চুজি লৈছোঁ। মোটা মিহি যি চুজিয়ে নহওক আপোনালোকে মই মিক্সিৰ জাৰ এটা লৈছোঁ। এইদৰে এবাৰ গুড়ি কৰি ল'ব। ইয়াত মই 2টা ইলাচি দিছোঁ। এইদৰে মই মিক্সিত এবাৰ গুড়ি কৰি ল'ম। মই চুজিখিনি এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। একেবাৰে আটাৰ দৰে মিহি নহয়, অলপ হ'লেও মিহি হয়। আপোনালোকে এবাৰ এইদৰে মিক্সিত গুড়ি কৰি ল'ব। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 1 চামুচ ঘি দি দিছোঁ। ঘিখিনি অলপ গৰম কৰি ল'ম। ঘিখিনি অলপ গৰম হৈছে। এতিয়া মই মিক্সিত গুড়ি কৰি থৈ দিয়া চুজিখিনি দি দিছোঁ। ল' টু মিডিয়ামত ভাজিব লাগিব। কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব নিদিওঁ। বহুত বেছি সোৱাদ লগা মিঠাই। আপোনালোকে ঘৰলৈ আলহী আহিলে তৎক্ষণাত এই মিঠাইবিধ বনাই খুৱাব পাৰিব। মই চুজিখিনি কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ এইদৰে ভাজি ল'লোঁ। দেখিছেনে? ভালদৰে ভাজি ল'ব আৰু ৰংটো চেঞ্জ হ'ব নিদিব। এতিয়া মই ইয়াতে সমান জোখত শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলৰ গুড়িখিনিও অলপ ভাজি ল'ম। তেতিয়া মিঠাইকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। দেখিছেনে? কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব দিয়া নাই। দেখিছে? এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এতিয়া মই চুজি লোৱা বাতিটোৰে গাখীৰ মই 1.5 বাতি দি দিছোঁ। চুজি আধা বাতি লৈছিলোঁ, গাখীৰে মই 1.5 বাতি দিছোঁ। ইয়াত মই পাউডাৰ গাখীৰ দি দিম 2 চামুচ। এইখিনি মই মিডিয়াম ফ্লেমত উতলাই ল'ম। একেখন হেতাৰে লৈছোঁ। গাখীৰ উতলিব লৈছে। এইদৰে মিডিয়াম ফ্লেমত 3 মিনিট সময় উতলাই ল'ম। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। আপোনালোকে ধুনীয়া মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই গাখীৰখিনি উতলাই ডাঠ কৰি ল'লোঁ। দেখিছেনে? এতিয়া মই ইয়াতে দি দিম 2 চামুচ জোখত চেনি। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই অলপ কমাই দিম। বেছি কম হ'লেও ভাল নালাগিব। আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো দি দিব। এতিয়া ইয়াতে 2 চামুচ ফ্ৰেছ মলাই দি দিছোঁ। এই গোটেইখিনি মই ভালদৰে উতলাই ল'লোঁ। চেনিখিনি ভালদৰে গলি যোৱালৈ উতলাই ল'ব। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া চুজিখিনি দি দিছোঁ। ভালদৰে এইখিনি মিলাই ল'ব লাগিব। সহজ পদ্ধতিত ধুনীয়া মিঠাই এটা আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। দেখিছেনে? ডাঠ হৈ আহিলে। দেখিছেনে? এইদৰে ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে আধা চামুচ ঘি আৰু দি দিছোঁ। এইদৰে কেৰাহীখনে ভালদৰে এইদৰে এৰি দিলে তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। দেখিছেনে? একগোট হৈ গৈছে। এইদৰে এতিয়া মই নমাই লওঁ। এতিয়া মই থাল এখনত নমাই ল'লোঁ। এইখিনি অলপ গৰম হৈ থাকোঁতে এইদৰে মুঠিব লাগিব। এইদৰে মুঠি ল'ম। এইখিনি এইদৰে অলপ ভালদৰে মিহি হোৱাকৈ মুঠি ল'ব। এতিয়া অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। অলপ হাতেৰে এইদৰে মুঠি ল'ম।
সেইখিনি মই ভালদৰে মুঠি ল'লোঁ। এতিয়া ইয়াৰে মই মিঠাই বনাম। আপোনালোকে যিদৰে ভাল পায় সেইদৰে বনাব পাৰিব। প্ৰথমতে মই এইদৰে এয়া দেখিছেনে, একেবাৰে ৰসগোল্লাটোৰ দৰে হৈ যায়। এইদৰে লৈছোঁ। এয়া মই শুকান নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াতে মই এইদৰে দি দিছোঁ। থাকিলে নাৰিকলৰ গুড়ি এইদৰে দি দিব, আৰু নাথাকিলে নিদিলেও কথা নাই, এটা হৈয়ে গ'ল। এয়া দেখিছেনে, এয়া মোৰ দুটা হৈ গ'ল। এইদৰে মই গোটেই মিঠাইখিনি ৰেডি কৰি লওঁ। এয়া মোৰ মিঠাই এইদৰে প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এটা মই দেখাই দিছোঁ। আপোনালোকে পাকঘৰত থকা কম বস্তুৰে এই মিঠাইবিধ সহজতে বনাব পাৰিব। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।